ৰঙানদী সমষ্টিত 1850টা ভোট কাটিবৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে। মই বৈদিক বৈষ্ণৱ মহাসভাৰ ভকত বৈষ্ণৱক তাতে মাত লগাই পেলাই খন্তেক সময়ৰ কাৰণে এতিয়া এজন আমাৰ সতীৰ্থৰ ঘৰত বহিবলগীয়া হৈছে, য'ত নেকি আমাৰ বিভিন্ন পৰিয়াল, যিবিলাক পৰিয়ালক মই ল'ৰালি কালৰ পৰা চিনি পাওঁ, মোৰ সহপাঠী বন্ধু আছে, আমি একেলগে খেলা ধূলা কৰি ডাঙৰ হোৱা মোৰ লগৰ মানুহ আহিছে মোৰ ওচৰত এতিয়া, যে কালি আমাক মানে ভোটাৰ লিষ্টৰ পৰা নাম কটাৰ এটা ষড়যন্ত্ৰৰ আমি গোন্ধ পাইছোঁ। এইখন হৈছে এখন তালিকা 1850 জন মানুহৰ, 1850 জন মানুহৰ তালিকা। ছাপ্লাই বিভাগৰ এজন কৰ্মচাৰী লখিমপুৰ জিলাৰ নৱজ্যোতি বৰুৱা, তেওঁ আমাৰ ৰঙানদী সমষ্টিৰ BLA সকললৈ এই 1850 জনীয়া তালিকাখন পঠাইছে আৰু তেওঁ এটা মেছেজ দিছে, হোৱাটছআপ মেছেজ। তেওঁৰ হোৱাটছআপ মেছেজৰ স্ক্ৰীনশ্বটো মোৰ লগত আছে, যে DC নিৰ্দেশক্ৰমে তেওঁ এইখিনি পঠাইছে, উপায়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে পঠাইছে বুলি নৱজ্যোতি বৰুৱা ছাপ্লাই বিভাগৰ কৰ্মচাৰীয়ে BLA সকলক কৈছে যে এই নামবিলাক চেক কৰিব লাগে আৰু যদি তেওঁলোকে কিবা বেমেজালি পায় তেতিয়াহ'লে তেওঁলোকৰ ৰেচন কাৰ্ডৰ পৰা আৰু নামটো কাটি দিব লাগে। ৰেচন কাৰ্ডৰ পৰা নাম কাটিবলৈ প্ৰথম চৰ্তটো হৈছে ভোটাৰ লিষ্টত নাম থাকিব নালাগিব, আৰু যিবিলাকৰ নাম আছে তাৰ প্ৰায় 1850 জনৰ এতিয়ালৈকে মই 300 জনতকৈ বেছি মানুহৰ ফোন নম্বৰ, টেলিফোন পাইছোঁ। তেওঁলোকক মই সুধিছোঁ যে আপোনাৰ ভোটাৰ ID আছে নাই? কৈছে আছে। আপোনাৰ কিবা খেলি মেলি আছে নেকি? কৈছে মোৰতো একো খেলি মেলি নাই, আমাৰ ইয়াতে জন্ম হোৱা মানুহ গোটেইখিনি। গতিকে এই যিটো ষড়যন্ত্ৰ হৈছে, মই আজি এই ফেচবুক লাইভৰ জৰিয়তে অসমৰ মাননীয় নিৰ্বাচন আয়ুক্ত ডাঙৰীয়াকো বিষয়টো অৱগত কৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিষয়টো অৱগত কৰিছোঁ যে 2026ৰ নিৰ্বাচন হ'ব, জয় পৰাজয়, সাফল্য ব্যৰ্থতা, নিৰ্বাচনী ফলাফল, গণতন্ত্ৰত ভাগ্য বিধাতা ৰাইজে যি সিদ্ধান্ত ল'ব আমি সদায় মানি আহিছোঁ, সদায় মানি ল'ম। কিন্তু যদি এনেকৈ ষড়যন্ত্ৰমূলকভাৱে বাছি 1850 জন কাটিবৰ কাৰণে ষড়যন্ত্ৰ চলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।